নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এছামিজ জলিউড চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, হঠাৎ আপোনালোকৰ মাজলৈ এটি দুখবৰ আহি পৰিছে। এই জনপ্ৰিয় অভিনেত্ৰীগৰাকীক যিহেতু সকলোৱে চিনি পায়, নন্দিনী কাশ্যপ, তেওঁৰ লগত যোৱা পৰহি এটি দুৰ্ঘটনা সন্মুখীন হৈছিলে তেওঁ। যিহেতু সকলোৱে গম পাইছে তেওঁ এবাৰ থিয়েটাৰ সোমাইছে, সেই থিয়েটাৰ আখৰাবিলাক হৈ আছে, তেওঁ আখৰা কৰি ঘৰলৈ উভতি গৈছিল আৰু ঘৰলৈ উভতি গৈ থাকোঁতে তেওঁ ৰাতি মাজনিশা 1-2মান বজাত সেই দুৰ্ঘটনাটো সন্মুখীন হৈছে। আৰু তেওঁ গাড়ী আগত যিজন যুৱক পৰিছিল প্ৰায় 21মান বছৰৰ হ'ব, আৰু তেওঁ দুইখন ভৰি হেৰুৱাই পেলাইছে আৰু লগতে তেওঁ এখন হাতো ভাঙিছে আৰু বৰ্তমান তেওঁ এতিয়া ICUত ভৰ্তি হৈ আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সেই যুৱকজন সোনকালে সুস্থ হৈ উঠে। আৰু তেওঁক বহু লোকে যিহেতু কৈ আছে তেওঁ 120 স্পীডত গাড়ী চলোৱা বুলি, তেওঁ আমাক ভিডিঅ'ৰ যোগেৰে জনাইছে যে তেওঁ 120 স্পীডত কেতিয়াও গাড়ী চলোৱা নাছিল, কাৰণ তেওঁ গাড়ী আগত এখন ডাঙৰ ট্ৰাক আছিলে আৰু সেই 120ত কেতিয়াও গাড়ী চলাব নোৱাৰে। আৰু তেওঁ যিখন বাহনেৰে যুৱকজনক খুন্দিয়াইছিল সেই যুৱকজনৰ চিকিৎসা খৰচ তেওঁৱে কৰি আছে বুলি আমাক ভিডিঅ'ৰ যোগেৰে জনাইছে, আৰু যদি কিবা ভুল হৈছে তেওঁ ক্ষমা খুজিছে।